ভালে লাগিছে। মই প্ৰথমতে আমাৰ ২ নম্বৰ জিলা পৰিষদৰ সমূহ ৰাইজক ধন্যবাদ জনাইছোঁ আৰু আমাৰ কংগ্ৰেছ দলৰ সকলো জ্যেষ্ঠ নেতাসকলক ধন্যবাদ জনাইছোঁ। এতিয়া মোৰ ৰাজনীতি জীৱন আৰম্ভণি মোৰ বাবা, আপোনালোকে গমেই পায়, আনোৱাৰ হুছেইন গণেশ। মোৰ আৰম্ভণিৰ পৰা শেষলৈকে আৰু সদায় থাকিব সঁহাৰি, লগতে যিমানখিনি মোক মানে আগবাঢ়ি লৈ গৈছে, মই বাবাৰ কাৰণে আগবাঢ়িব পাৰিছোঁ। মোৰ হাজবেণ্ড মোৰ বাবাৰ নিচিনা চব ক্ষেত্ৰতে মোক হেল্প কৰিছে আৰু যাৰ বাবে মই আজি ইমানখিনি আগবাঢ়িব পাৰিছোঁ। TMCক প্ৰায় ৫,০০০ ভোটত হাৰাইছোঁ আৰু ৰাইজে যথেষ্টখিনি মৰম দিছে। আৰু মোৰ শহুৰৰ পৰিয়াল, শহুৰ বাবাৰ পৰিয়াল, মোৰ মাহঁতৰ পৰিয়ালে মোক যথেষ্ট সহায় কৰিছে। মোৰ গাঁওবাসীয়ে বহুত সহায় কৰিছে, যাৰ বাবে কোনো ধৰণৰ কষ্ট হোৱা নাই ইলেকশ্যনটো খেলাত। সকলোৱে নিজা ইলেকশ্যন খেলাৰ নিচিনা সহায় কৰিছে। নিশ্চয় মই কাম কৰিব লাগিব, কাৰণ মোৰ যোৱাবেলি যিটো জিলা পৰিষদ আছিল, সেইটো মোৰ খুৰা আছিল ৰুবুল আলী, আৰু নিজে ইলেকশ্যন খেলাৰ নিচিনা ৰুবুল খুৰাও বহুত কষ্ট কৰিছে আৰু ৰুবুল খুৰাই যিমান কাম কৰিছে মই তাতকৈ বেছি দায়িত্ব মোৰ এতিয়া বাঢ়িব, কাৰণ ৰাইজে যথেষ্ট মৰম মোক দিছে। আমি একেলগে খুৰাৰ মোৰ বাবা, মোৰ খুৰা, মোৰ হাজবেণ্ড, মোৰ পৰিয়াল সকলোকে লগত ৰাখি মই আৰু গোটেই ৰাইজৰ লগতে মই কাম কৰি যাম। ৰাইজৰ আগতে যথেষ্ট কাম হৈছে আৰু যিখিনি আৰু অলপ আছে সেইখিনিও কৰাৰ কাৰণে চেষ্টা কৰিম। ৰাইজে লগত থকাটো বিচাৰিছে, যে বিপদ আপদত লগ কৰাটো বিচাৰিছে। মই নিশ্চয়, যদি আল্লাহ তালাই মোক দুনিয়াত ভালে ৰাখে, মই তেখেতসকলৰ লগত সদায় থকাৰ কাৰণে চেষ্টা কৰিম আৰু থাকিম। ৰাইজক ধন্যবাদ যাচিছোঁ। মই ৮ নং হাজো আঞ্চলিক পঞ্চায়তৰ বাবে ৭১ নং শদিয়াদি গাঁও পঞ্চায়তৰ সদস্য হিচাপে নিৰ্বাচিত হৈছোঁ আৰু ৰাইজে মোক বিপুল সঁহাৰি জনাইছে। তাৰ বাবে ৰাইজক মই ধন্যবাদ জনাইছোঁ আৰু ৰাইজৰ লগতে মই মোকাবিলা কৰি আলোচনা কৰি ৰাইজৰ কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। মই 18টা ভোটত জয়ী হৈছোঁ। আছে ৰাজ্যৰ উন্নয়নৰ বাবে মই কাম কাজ কৰিম বুলি আগবাঢ়ি আহিছোঁ। ৭১ নং শদিয়াদি গাঁও পঞ্চায়তৰ পৰা মিছ ৰুকিয়া ৰেহনা বেগম। মই ভোটাৰ ৰাইজক ধন্যবাদ দিছোঁ আৰু ৰাইজৰ লগত থাকি ৰাইজৰ কাম কৰিম বুলি আগবাঢ়ি আহিছোঁ। হয়, মই যিহেতুকে এগৰাকী মহিলাৰ উন্নয়নৰ বাবে কাম কৰিম বুলি ওলাই আহিছোঁ। ৰাইজে মোক গম পাইছে যে মই ভাল কাম কৰিম বুলি ওলাই আহিছোঁ, সেইকাৰণে ৰাইজে মোক বিপুল সঁহাৰি জনাইছে। হয়, নিশ্চয় মই ৰাইজৰ লগতে সহযোগ কৰি মানে ৰাইজৰ কাম কৰিম বুলি পঞ্চায়তৰ কাম কৰিম বুলি আগবাঢ়িছোঁ।